আজি ইমান বৰষুণ এতিয়া কেনেকৈ যাব গেছ আনিবলৈ ভাত খাই নাপাবা বেটা আজি লাইনো নাই ইণ্ডাকশ্যনত বহাবলৈ ইণ্ডিয়ান গেছ আনিবলৈ যাব এতিয়া দেই একদম বৰষুণ একদম ৰাতিপুৱা কালি ৰাতিয়ে শেষ হ'ল গেছ আমাৰ চিলিণ্ডাৰ সেইখন অট ৰখি আছে অট মাতি দিছে ইমান বৰষুণ দিছে ন কি হ'ব এতিয়া কেনেকৈ লাগিছে এতিয়া গেছ গোটাই দিবলৈ কওঁ নুগোটাই এতিয়া বৰষুণত ভালে হৈছে ন বেটা পাইছোঁ আকৌ দেই ভালে হৈছে যা গৈছে ইমান বৰষুণ দিছে বাইকত যাব নোৱাৰে অটত যাব লাগিব এতিয়া দাদী আহিলে নাই বৰষুণ আহিলে নাই নাই আহিলা ইমান বৰষুণ দিছে সেয়া আহিছে চিলিণ্ডাৰ ফাল্টি নে ভৰ্তি হে ভৰ্তি মই বোলো নাপালি নেকি আকৌ ভাবিছিলোঁ আজি আৰু ভাত চাত খাবলৈ নাপাম আৰু ন বেটা কেনে আনিবা এতিয়া এইটো কিবা এটা লৈ আনিছে কি আনিছে এইটো কি আনিছে কি মাংস কি আঁতৰি দিয়া আঁতৰি দিয়া আঁতৰি দিয়া ভাত ভাত সিজাওঁ যাব এতিয়া গেছটো ইমান দাম বা এটা চিলিণ্ডাৰ কেনেকৈ ভাত বনাই খাম হয় জুইত বনাব লাগিব এইফালে আনিলে গাহৰি মাংস একদম তেল পূৰা চপৰা চপৰা এতিয়া মই গাহৰি মাংস বুলি বৰ ধুনীয়াকৈ ধুই লওঁ আজি লাই পাত দি বনাব লাগিব আজি লাই পাত দি খাম সৰু সৰু লাই পাত দিছোঁ ডাঙৰ ৱাও গোটেইখন তেলে তেল দেখোন মাংসত এয়া 1 কেজি আনিছোঁ 1 কেজি গাহৰি মাংস আমাৰ এইফালে 300 টকা এয়া 300 টকা মাংস এই চপৰা দেখোন হালধি लिखी থাকিবা যা ABCD লিখিবা যা ABCD EFG HIJK LMNOP QRSTUVW লেখা লেখা ABCD লেখা Gue sedih mas. Mai gue aku. তেলে ওলাইছে নে পানীয়ে ওলাইছে নে মাংসত একদম পুৰা গাহৰি চপৰা গাহৰি এই চপৰা
এটা আদা নহৰু এইফালে আনফালে বহাবলৈ লৈছোঁ মটৰ ঘুগুনি মই মানে কুকাৰত হুইচেল মাৰি থৈছোঁ আৰু কেৰাহীত ইয়াত পাতি ল'লোঁ কেৰাহী পাতি পিঁয়াজ আৰু আগত তেজপাত দি লৈছোঁ আৰু পিঁয়াজ দিছোঁ এতিয়া ঘুগুনিখিনি ইয়াতে ঢালি দিম ভাজি দিম আৰু নহ'লে বইল খাবলৈ বেয়া লাগে মটৰবোৰ আৰু এতিয়া মটৰবোৰ ভালকৈ সিজে বাৰু ধুনীয়াকৈ সিজে আগতে মটৰবোৰ খাবলৈ ভাল নালাগে আজিকালি মটৰবোৰ খাবলৈ ভাল লাগে ঘুগুনিটো খাবলৈ বেলেগ সোৱাদ টেষ্টি আৰু আনফালে এইফালে মাংস ফ্ৰাই হৈ আছে আলু দি দিলোঁ আৰু মছলা দিছোঁ এতিয়া মছলা আমি বেছিকৈ নিদিওঁ এয়া দুটা মছলাই দিওঁ জিৰা পাউডাৰ দিওঁ আৰু মিট মছলা এনেকৈ দিওঁ বেছি মছলা নিদিওঁ আদা নহৰু দিছোঁ আৰু ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ আৰু বেটালৈ মই কুকাৰত দি দিছোঁ আলু চালু মাংসডোখৰ আগত ফ্ৰাই কৰি পিনে তালৈ কুকাৰটোত দি দিছোঁ হুইচেল মাৰি দিম তাত আৰু আমালৈ এনেকৈ লাই পাত দি দিছোঁ ভোট জলকীয়া দি দিছোঁ সি জলকীয়া খাব নোৱাৰিব যে সেইটো কাৰণে তাক বেলেগকৈ জোল বনাই দিছোঁ অকণমান ইফালে আলুকেইডোখৰ কাঢ়ি আনিলোঁ মাংস অলপমান কাঢ়ি আনি তেল চেল অলপমান কাঢ়ি দিছোঁ পিঁয়াজবিলাক তাৰপৰা তাক অকণমান পানী তাৰ জোখত এবাটিমান দিম আৰু তালৈ সেনেকৈ জোল বনাই দিম আৰু এইফালে আমাৰ ঘুগুনি হৈ গ'ল ঘুগুনি মানে কি দালি টাইপত বনাইছোঁ অকল মটৰ হোটেলত খোৱাৰ আগতে মানে ঘৰত বনাইছোঁ যেতিয়া এতিয়া ভাতৰ লগতে সানি খাব লাগিব সেইকাৰণে মই অকণমান জোলকৈ থৈ দিছোঁ জুলীয়া টাইপত আৰু এইফালে এতিয়া হৈ গ'ল ঘুগুনি আৰু এইফালে অকণমান পানীত দিছোঁ বেটালৈ কুকাৰটোত তালৈ জোল বনাই দিওঁ কুকাৰত হুইচেল মাৰি দিওঁ আৰু গাহৰি মাংস সৰু ল'ৰা ছোৱালীক খোৱালে এনেকৈ হুইচেল মাৰিয়ে খুৱাব লাগিব আৰু গাহৰি মাংসটো সৰু ল'ৰা ছোৱালীক ইমান খুৱাব নালাগে খাই কাহানিবা বেছিকৈ নাখায় আৰু এইফালে আমাৰ লাই পাত দিয়া সিজি আছে আৰু এইফালে মাংস হৈ গ'ল মই এইফালে নমালোঁ আৰু আনফালে বহাই দিলোঁ এতিয়া ভাত লাষ্টত ভাত ই বৰষুণ দিলে চুৱেটাৰ পিন্ধে এতিয়া চুৱেটাৰ পিন্ধিলে বৰষুণ দিছেহে চুৱেটাৰ পিন্ধে পানীলে বৰষুণ দিছে আৰু ক'তো যাব নোৱাৰে এতিয়া খেলিবও নোৱাৰে ল'ৰা ছোৱালীয়ে ভিতৰতে সোমাই আছে আৰু এতিয়া ভাত খাব লাগিব গাহৰি মাংস ভাত বনাইছোঁ ন কাজি আনিলেগৈ চিলিণ্ডাৰ আনিলে গাহৰি মাংস আনিলে ভাত বনাইছোঁ খাম এতিয়া আমি আমাৰ এতিয়া ভাত শাক হৈ গ'ল এতিয়া বেটাহঁতক আগত ভাত খুৱাই লওঁ আৰু তোমালোকৰ মাংস জোল আমালৈ জলকীয়া দিছোঁ লাই পাত তুমি খাব পাৰিবা জানো নোৱাৰে খাবলৈ ইয়ালৈ মাংস ইয়াত জোল বনাই দিছোঁ বেটালৈ আলু দিছোঁ নকবা নাপায় এতিয়া খাবা দে ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ বাই বাই